অবৈধ ড্ৰাগছৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ সন্দেহজনক ব্ৰাউন চুগাৰৰ সৈতে আটক এজন সৰবৰাহকাৰী। প্ৰাপ্ত তথ্যমতে কালি সন্ধিয়াৰ ভাগত এক গোপন সূত্ৰৰ আধাৰত গোলকগঞ্জ আৰক্ষীয়ে CRPFৰ ৪৮ নং বেটেলিয়নৰ সহযোগত গোলকগঞ্জৰ নান্দনী পাৰত চলাইছিল অভিযানত ইলিয়াছ ৰহমান নামৰ এজন কুখ্যাত ড্ৰাগছ মাফিয়াক আটক কৰে আৰু তেওঁৰ পৰা ১০০ গ্ৰাম সন্দেহজনক ব্ৰাউন চুগাৰ জব্দ কৰে। উল্লেখ্য যে কুখ্যাত ড্ৰাগছ মাফিয়া ইলিয়াছ ৰহমানৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰাই অবৈধ ড্ৰাগছৰ বেহা চলাই থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে। জানিব পৰা মতে এইজন কুখ্যাত ড্ৰাগছ মাফিয়াই গোলকগঞ্জৰ উত্তৰ ৰায়পুৰৰ ৰেলগেটৰ কাষৰ বহুতো কিশোৰক ড্ৰাগছ সেৱন কৰোৱাই ধ্বংসৰ গৰাহত পেলাইছে। এই কুখ্যাত ড্ৰাগছ মাফিয়া ইলিয়াছ ৰহমানক আটক কৰাত গোলকগঞ্জ আৰক্ষী আৰু CRPFৰ ৪৮ নং বেটেলিয়নক ধন্যবাদ জ্ঞাপন কৰিছে সচেতন মহলে। গোলকগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। মুকল বা শুনি যা ইয়াত কথা পাতিম মই নাজানো যে এইবিলাক ব্যবসা কৰা তো এইবিলাক দৌৰিছে মই মছজিদতে মোক ফোন কৰি দেখাই আনিছি আনি কৈছে অলবা আয় মই নামাজ পড়া শেষ হয়েছে মই আসছং আসি আমরা লেনদেন করে আমি জানো না মোক আমরা দেখাইছে এখানে আমি আসছং দেখা করবে আমরা সবাই শাড়ি দৌড়িছে আমরা আসি মুখ হচ্ছে কিন্তু কি জিনিস মই জানো না এটা যে আমরা ফেলে দিছি দিয়ে দেবো। তোমার নামটো কি আছিলে? ইলিয়াছুর রহমান। ঘর কোনখিনিত? রায়পুর পার্ট 1। ক'ৰ পৰা ধৰিলে? এই রায়পুর পার্ট 2 নাদনি পার্ট মসজিদ থেকে। কেনেকৈ ধৰিলে? নামঘৰ পৰা ওলাই আহিছে এটা বন্ধু ফোন কৰিছে ফোন কৰি ডাকাইছে তাৰ লেনদেন কৰি আছিল তাতে মই ফাঁচি গৈছোঁ। বন্ধুজনৰ নাম কি? একজনক চিনাই পোৱা নাই, একজন চিনি হিমলটন বুলি ডাকে। ঘৰ ক'ত? তাৰ গৈৰুং বজাৰ। ক'ত? গৈৰুং বজাৰ। ঠিক আছে।